গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 এপ্ৰিল মাহৰ 12 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 29 তাৰিখ। আজি তিথি পূৰ্ণিমা, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 5:07 আৰু সূৰ্য অস্ত যাব 5:41। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ কিছুমানক আজি গুৰুত্বপূৰ্ণ নিৰ্ণয় ল'ব লগা হ'ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্ত আৰু চিন্তিত হ'ব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক চানি ধৰিব। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ'ব। কোনো মাটিৰ কলহত জমা কৰা পইচা কোনোবা তীৰ্থযাত্ৰী অথবা শিশুক দান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে শুভ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কণ্ডলৰ সৃষ্টি নকৰিব। ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক, নহ'লে পিছত পৰিতাপ কৰিব লগা হ'ব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱে শ্ৰেয় হ'ব। নিজৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহক এৰাই চলক। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হ'ব, কাৰণ লগ কৰিলে আপোনাৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ৰঙা ৰঙৰ বটলত পানী ভৰাই ৰ'দত থওক, পিছত সেই পানী সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনৰ আৰম্ভণি আপুনি যোগ প্ৰাণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। দীৰ্ঘৱতী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। আজি আপুনি অফিচৰ কামখিনি সময়ত শেষ কৰিব চেষ্টা কৰিব লাগে। মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। আজি আপুনি সকলোৰে পৰা দূৰত যোৱাৰ কথা ভাবিব পাৰে। মনত আজি জীৱনৰ মুখ এৰি সন্ন্যাস লোৱাৰ আগ্ৰহ প্ৰবল হ'ব। যিকোনো আশ্ৰম অথবা দৃষ্টিহীন ব্যক্তিৰ আশ্ৰমত পায়স, ৰঙা ফল, ডালিয়া, ঘেঁহু ইত্যাদি দান কৰিলে আপুনি কামৰ অৱসাদৰ পৰা মুক্তি পাব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব। আপুনি আজি নিজৰ জীৱনসাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনাত সফল হ'ব। জীয়েকৰ বেমাৰে আপোনাৰ মন বেয়া কৰিব পাৰে। উৎসাহ বৃদ্ধি কৰিবলৈ তাইক বহুত মৰম আৰু স্নেহ প্ৰদান কৰক। মৰমে হাজাৰ ডাঙৰ বেমাৰ ভাল কৰাৰ ক্ষমতা ৰাখে। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। ল'ৰা ছোৱালীৰ লগত সময় কেনেবাকৈ পাৰ হয় গমেই পোৱা নাযায়। এই কথাটো আপুনি আজি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব। পাৰিবাৰিক জীৱনত সুখৰ বাবে যিকোনো কুকুৰক গাখীৰ খুৱাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাধাৰণতে হোৱাতকৈ অলপ কম উৰ্জা অনুভৱ কৰিব। নিজক প্ৰয়োজনতকৈ অধিক কামৰ বোজা নিদিব। অলপ বিশ্ৰাম কৰক আৰু কামখিনি
অন্য এদিনলৈ কৰক। আপোনালৈ মোৰ এটাই পৰামৰ্শ যে ধূম্ৰপান আৰু মাদক দ্ৰব্য সেৱনৰ পৰা এৰাই চলক। এইবোৰে আপোনাৰ স্বাস্থ্যৰ অপকাৰিতাৰ লগতে আপোনাক আৰ্থিকভাৱে দুৰ্বলো কৰি তোলে। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনে আজি আপোনাৰ লগত থাকিব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ মূল্যৱান সময় বৰবাদ হৈ যাব। আজি আপুনি নিজৰ বৈবাহিক জীৱন অধিক সুখী কৰাৰ সকলো ধৰণৰ সুযোগ লাভ কৰিব। আপুনি নিজৰ কথাখিনিকেই সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। শিৱমূৰ্তিক পঞ্চামৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। আজিৰ দিনটো ৰোমাঞ্চেদি ভৰপূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজি কোনোবা জ্ঞানী পুৰুষক লগ পাই আপোনাৰ বহুত সমস্যা সমাধান হৈ যাব। ইলাচিৰ সেৱন কৰিলে আপোনাৰ স্বাস্থ্য ভাল হ'ব। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। দীৰ্ঘাৱধি নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰক। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আপুনি বহুত কিবা কিবি কৰিব বিচাৰে, তথাপিও আজি আপুনি বহুত কাম পিছলৈ কৰিব বুলি স্থগিত কৰি থব পাৰে। দিনটো শেষ হোৱাৰ আগতে কিছুমান কাৰ্য কৰি থব যত্ন কৰক, নহলে আপুনি অনুভৱ কৰিব পাৰে যে গোটেই দিনটো এনেই গুচি গ'ল। নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ দেৱী সৰস্বতীৰ উপাসনা কৰক। এতিয়া আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ হাঁহিমুখীয়া স্বভাৱে অন্যক সুখী কৰিব। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকলে আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব আৰু আপোনাৰ সমস্যা এইটোৱে হ'ব যে কোনটো আগত লোৱা যায়। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন ঊৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আজিৰ দিন হ'ল উন্মাদ হৈ যোৱাৰ, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। ছ'চিয়েল মিডিয়াত বেছি সময় ব্যতীত কৰাটো আপোনাৰ সময়ৰ লোকচানৰ লগতে আপোনাৰ স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক হ'ব। নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব, নহলে আৰ্থিক স্থিতিত লাভ নহ'ব। এতিয়া আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপোনাৰ ঘনিষ্ঠ লোকসমূহে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ কৰিব পাৰে। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰা শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে তেন্তে আপুনি ঘৰৰ সদ্ভাৱ বনাই ৰখাত বিফল হ'ব। আপোনাৰ জীৱনসংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব।
আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব। কিন্তু কামত অহা কাম কৰক, যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে সাধু সন্তক সেৱা কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। মন মগজু বেয়া হোৱা বাবে আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আপোনাক বিনা কাৰণত অশান্তি প্ৰদান কৰি আছে। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোবা ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে। ভগৱান শিৱ মংগলৰ ৰুদ্ৰৰূপ হয়, সেইবাবে প্ৰেমৰ সম্বন্ধৰ অধিক ভাল কৰিবৰ বাবে নিয়মিতভাৱে শিৱ মন্ত্ৰ পাঠ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰা সময়ত সাৱধানে থাকক। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। সাৱধান থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল কৰিব পাৰে, যাৰ বাবে আজি গোটেই দিন বেয়াভাৱে অতিবাহিত হ'ব পাৰে। নিজৰ সুখবোৰ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ লগত জড়িত মানুহবোৰো এই সুখৰ ভাগ পাব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে তামৰ পাত্ৰত পানী পান কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালৰ লোকে আপোনাৰ পৰা বহুত বেছি আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দূৰৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালক সুখ আৰু আনন্দ প্ৰদান কৰিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব, যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। ৰাতি আপুনি কাকো নোকোৱাকৈ ঘৰৰ বাহিৰত ওলাই যাব পাৰে, কাৰণ আপুনি কিবা মন দ্বন্দ্বৰ মাজত থাকিব, যাৰ সমাধান আপুনি উলিয়াব পৰা নাই। কলা আৰু বগা তিল সম পৰিমাণৰ লৈ ৰঙীন কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে সুস্বাস্থ্য অটুট থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।